হ্যালো স্টুডেন্টস, আহি পৰিছে মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ নতুন এছঅপি। তো এই ভিডিঅ' আমি ডিছকাছ কৰিব গৈ আছোঁ যে নিযুত বাবু আঁচনি কোনে পাব, কোনে নাপাব, কিমান টকা পাব, কেতিয়াৰ পৰা পাব, কি কি ডকুমেণ্টছ লাগিব। তো গোটেইখিনি ডিটেইলছ এই নটিছখনত আছে। তো ভিডিঅ'টো গোটেইটো চাই যোৱা, তোমালোকৰ কাৰণে উপকাৰী হ'ব। তো ইয়াতে প্ৰথমতে লিখিছে গাইডলাইনছ ফৰ দ্য প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেণ্ট টু দ্য মেল students from the economically weaker families under Mukhyamantri Nijut Babu Asani who are enrolled in UG first and second year and PG first and second year in government and provincialized higher education institution of Assam. তো প্ৰথমতে লিখা আছে যে নিযুত বাবু কোনে পাব। নিযুত বাবু পাব তেওঁলোকে যিসকলে UG প্ৰগ্ৰাম অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট, কোনোবা BA BSc BCom যি নকৰক কিয় তেওঁলোকে পাব। লগতে ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰ পাব। তাৰপিছত লগতে PG মানে পোষ্ট গ্ৰেজুৱেশ্যনৰ, তো পোষ্ট গ্ৰেজুৱেশ্যনৰ ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰত দিয়া হ'ব। আৰু এইটো কথা কৈছে যে যিসকলে ইকনমিকেলি উইকাৰ ফেমিলিজৰ পৰা আহে, মানে ইকনমিকেলি উইক ফেমিলিজৰ পৰা আহে, তো তেওঁলোকক দিয়া হ'ব। তো তলত আৰু কিবা কিবি আছে, সেইখিনি আমাক নালাগে, আমি জাষ্ট দৰকাৰীখিনি আমি চাম। তো স্কোপ অফ দ্য এপ্লিকেবিলিটি, তো ইয়াতে দিছে ফাইনেন্সিয়েল এছিষ্টেন্স শ্বেল বি প্ৰভাইডেড দ্য এলিজিবল মেল ষ্টুডেণ্টছ ডমিচিয়েলড ইন আছাম who are enrolled in undergraduate UG first and second year and postgraduate first and second year. এইখিনি অলৰেডি আমি পঢ়িলো। গভৰ্ণমেণ্ট এণ্ড প্ৰভিজনালাইজ এডুকেশ্যন ইনষ্টিটিউট, তো তোমালোকে কিন্তু প্ৰাইভেটত পঢ়িলে নহ'ব, গভৰ্ণমেণ্ট স্কুল নহ'ব বাৰু। তো গভৰ্ণমেণ্ট কলেজ বা প্ৰভিজনালাইজ কলেজত ল'লেহে তোমালোকে কি পাবা, সেইটো মানে সুবিধাটো পাবা। কিন্তু প্ৰাইভেটত লগালে কিন্তু সেইটো সুবিধা নাপায়। তো belonging to families with an annual income of less than 4 lakhs and admitted under fee waiver scheme of the government of Assam. তো ইয়াতে কি কৈছে যে ইয়াতে কৈছে প্ৰথমতে আমি ডিছকাছ কৰিলোঁ যে যিসকল ইকনমিকেলি উইক আছে তেওঁলোকৰ কথা কৈছে, ছাত্ৰ ছাত্ৰীসকলে পাব, ছাত্ৰসকলে। তো ইয়াতে কৈছে যে কিমান ইকনমিকেলি উইক হ'ব, কেনেকৈ আমি গম পাম, যদিহে তেওঁলোকৰ ইনকাম, তেওঁলোকৰ মানে কি তেওঁলোকৰ পেৰেণ্টছৰ ইনকাম মুঠ বছৰি 4 লাখতকৈ কম হয়, তেতিয়া তেওঁলোকক কি কৰা হ'ব, এই ফেচিলিটিটো পাব, নিযুত বাবু আঁচনিটো তেওঁলোকে পাব। আৰু লগতে তেওঁলোকে যদি কি কৈছে যে আণ্ডাৰ দ্য ফি ৱেভাৰ স্কিম অফ দ্য গভৰ্ণমেণ্ট অফ আছাম, তেওঁলোকে যদিহে এডমিশ্যন লওঁতে ফি ৱেভাৰ স্কিমৰ আণ্ডাৰত লৈছে, তেতিয়াহে তেওঁলোকে সেইটো পাব, সুবিধাটো পাব। The incentive shall be provided only to the regular student, no arrear amount shall be admissible. তো ইয়াতে কি কৈছে, অনলি ৰেগুলাৰ ষ্টুডেণ্টে পাব। বহুতে মোক সুধি আছিলে যে ক'ৰবাত ডিষ্টেঞ্চত কৰিলে পাব নেকি, ডিষ্টেঞ্চত কৰিলে নাপায়। যিসকল ৰেগুলাৰ ষ্টুডেণ্ট আছে, ৰেগুলাৰ ক্লাছ কৰে, তো তেওঁলোককহে কি কৰা হ'ব, এই স্কিমটো দিয়া হ'ব। আৰু ইয়াত কোনো ধৰণৰ এৰিয়াৰৰ কথা নাহে। তাৰপিছত বি নম্বৰ দিছে বেনিফিচিয়াৰিজ আণ্ডাৰ দ্য মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি শ্বেল বি ৰিকুৱাৰ্ড টু মেইনটেইন ডিচিপ্লিন এণ্ড কমপ্লাই উইথ অল ৰুলছ এণ্ড ৰেগুলেশ্যনছ অফ দ্য ৰেচপেক্টিভ ইনষ্টিটিউশ্যনছ ইনক্লুডিং regular attendance, academic conduct and respectful behavior towards faculty, staff and fellow students. তো ইয়াতে আৰু এটা কণ্ডিশ্যন ৰাখিছে যে যিসকলে নিযুত বাবুৰ কাৰণে এপ্লাই কৰিব, তেওঁলোকে কি কৰিব লাগিব, সেই ইনষ্টিটিউটৰ বা কলেজৰ তেওঁলোকে নীতি নিয়মবিলাক মানি চলিব লাগিব, তেওঁলোকে শিক্ষকৰ কথা শুনিব লাগিব, লগতে টিচিং ষ্টাফ হওক বা কলেজ ষ্টাফ হওক তেওঁলোকৰ কথা শুনিব লাগিব। আৰু লগতে সকলোৰ কাৰণে মানে ৰেচপেক্টফুলি তেওঁলোকৰ মানে সকলোকে সন্মান জনাব লাগিব। আৰু তো চি নম্বৰ দিছে যে এনি ভায়োলেশ্যন অফ দ্য ইনষ্টিটিউচনেল ৰুলছ ইনক্লুডিং মিছকণ্ডাক্ট, ইনডিচিপ্লিন, চিটিং, ৰেগিং, ভেণ্ডেলিজিম অৰ এনি আদাৰ inacceptable behavior shall result in withdrawal of the benefit under the scheme. তো ইয়াতে কৈছে যদিহে তোমালোকে নিযুত বাবু কাৰণে এপ্লাই কৰিলে, নিযুত বাবু পায়ো আছা, কিন্তু এনেধৰণৰ ক'ৰবাত যদি তোমাৰ ধৰা কলেজৰ ৰুল মানা নাই বা টিচাৰক ডিছৰেচপেক্ট কৰিছা বা বেলেগ চিটিং কৰিছা, কাৰোবাক ৰেগিং কৰিছা, তো তেনেধৰণৰ কাৰ্যত যদি লিপ্ত হোৱা, তেতিয়া কি কৰাব হ'ব, তোমালোকৰ নিযুত বাবু আঁচনি যোনখিনি পইচা পাবা সেইকেইটা বন্ধ কৰি দিয়া হ'ব, তোমালোকৰ নামটো কাটাই দিয়া হ'ব। এতিয়া আমি চাম ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি ৰাখিছে, সেইখিনি চাম। তো ইয়াতে ৰাখিছে প্ৰথমটো দ্য ইনচেন্টিভ শ্বেল বি এপ্লিকেবল টু দ্য মেল ষ্টুডেণ্ট ডমিচিয়েল ইন আছাম, সেইখিনি আমি অলৰেডি পাইছোঁ যে অসমত থাকিব লাগিব। বিলংগিং টু দ্য ফেমিলিজ উইথ দ্য এনুৱেল ইনকাম, সেইখিনি পাইছোঁ 4 লাখতকৈ তলত হ'ব লাগিব ইনকাম, ফেমিলি ইনকাম। বি নম্বৰটো দিছে দ্য ষ্টুডেণ্ট মাষ্ট বি এনৰোল ইন দ্য ৰেগুলাৰ ষ্টুডেণ্টছ UG ফাৰ্ষ্ট ইয়াৰ, এইখিনিও পাইছোঁ যে তেওঁলোকে ৰেগুলাৰ হিচাপে তেওঁলোকে UG ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত নামভৰ্তি কৰিব লাগিব, লগতে PG ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত লগাব লাগিব।
মানে যিসকল ইউজিকো পাব পিউজি পাব নেক্সট আছে ইন কেছ অফ ইউজি মেল ষ্টুডেণ্ট দোজ হু আৰ মেৰিড শ্বেল নট বি এলিজিবল ফৰ দ্য স্কিম যে তোমালোকে যদিহে ইউজিত নাম লগাইছা আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত নাম লগাইছা BA BSc পঢ়ি আছা এফালে বোলে বিয়াও পাতি লৈছা তো বিয়া পাতিলে কিন্তু এইটো স্কিমৰ পৰা হাত ধুব লাগিব নোৱাৰিবা তাৰপৰা এইটো স্কিম নিদিয়ে তোমালোকক in case of UG male students those who have opted for the Dr. Baniganta Kakati Merit Award scooter shall not be eligible for the scheme the যদিহে তোমালোকে স্কুটাৰ পাইছা বাণীকান্ত কাকতি এৱাৰ্ডটো পাই ৰাখিছা অলৰেডি তো তাতে তোমালোকক কিন্তু মানে স্কুটাৰ যদি পোৱা তেতিয়াহ'লে তোমালোকৰ এইটো নিজবাবু আঁচনি তোমালোকে নোপোৱা সেইটো কৈছে নেক্সট ই নাম্বাৰ দিছে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এভেইলিং CM জীৱন প্ৰেৰণা স্কিম shall not be eligible for the scheme তো যদিহে পোষ্ট গ্ৰেজুৱেট কৰা ছাত্ৰ ছাত্ৰীসকলে জীৱন প্ৰেৰণা স্কিম এপ্লাই কৰি থৈছে বা তাৰ পৰা পাই আছে পইচা তেতিয়াহ'লেও কিন্তু তেওঁলোকে নিযুত বাবু আঁচনি নাপাব এতিয়া আহিছে আচল কথাটো যে কিমান টকা দিয়া হ'ব সেইটো কাৰণে হয়তো বহুতে অপেক্ষা কৰি আছিলে তো ইয়াতে দিছে ইচ এলিজিবল মেল ষ্টুডেণ্টছ এনৰোল ইন দ্য আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ শ্বেল ৰিচিভ এন ইনচেণ্টিভ 1000 পাৰ মান্থ ইয়াতে কি কৈছে যিসকল ছাত্ৰ ছাত্ৰী ইউজি ফাৰ্ষ্ট ইয়াৰ অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত নাম লগাইছে তো তেওঁলোকক কি কৰা হ'ব 1000কে দিয়া হ'ব পাৰ মান্থ আৰু কিমান দিনৰ কাৰণে দিয়া হ'ব 10 মাহৰ কাৰণে দিয়া হ'ব মানে টোটাল কিমান হ'ব 10000 টকা দিয়া হ'ব একাডেমিক ইয়াৰত ধৰা তোমাকে ইউজি ফাৰ্ষ্ট ইয়াৰত কি পালা 10000 পালা আকৌ ইউজি ছেকেণ্ড ইয়াৰটো 10000 পাবা নেক্সট আছে ইচ এলিজিবল মেল ষ্টুডেণ্টছ এনৰোল ইন পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ শ্বেল ৰিচিভ এন ইনচেণ্টিভ 2000 যদি তোমালোকে পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছা ফাৰ্ষ্ট ইয়াৰ বা ছেকেণ্ড ইয়াৰত তোমালোকক কি পাবা 2000কে পাবা no incentive will be paid during the summer vacation or winter break to winter break or summer vacation দিয়া নহব the scheme shall not be effective during the month of June and July to effective নহব scheme to any other month of the decided by the government তো গভৰ্ণমেণ্টে ডিসাইড কৰা বেলেগ মান্থটো তোমালোকৰ হয়তো ষ্টপ ৰাখিব পাৰে এটা is a mode of application অৰ্থাৎ কিদৰে এপ্লাই কৰিব লাগিব the student shall fill up the prescribed application form and submit the same to the respective institutions in which they are currently enrolled তো ইয়াতে কি কৰিব লাগিব তোমালোকৰ কলেজত বা ইনষ্টিটিউটত কি কৰা হ'ব তোমালোকৰ ফৰ্ম দিয়া হ'ব আৰু সেইখন ফৰ্ম কৰিবলৈ কি কৰিব লাগিব সেইখন ফৰ্ম ফিল আপ কৰি তোমালোকে তাতে সেই কলেজ তোমালোকৰ নিজৰ কলেজ বা ইনষ্টিটিউটত কি সাবমিট কৰিব লাগিব applicants must process a valid Aadhaar card and must have a Aadhaar seeded bank account and this information must be submitted along with the signed consent and declaration from during the MMNB application process তো ইয়াতে কি কৈছে যে তোমালোকৰ ভ্যালিড আধাৰ কাৰ্ড এখন লাগিব হয়তো সবৰ আছে আৰু লগতে আধাৰ কাৰ্ডৰ যোনটো নম্বৰ আছে সেইটো বেংকৰ সৈতে লিংক হৈ থাকিব লাগিব যোনটো আমি কওঁ আধাৰ শিটেড আধাৰ শিটেড বেংক একাউণ্ট মানে হৈছে যোনটোত আধাৰ কাৰ্ড মানে তোমালোকৰ লিংক হৈ আছে সেই বেংক একাউণ্ট তোমালোকে দিব লাগিব লগতে তোমালোকৰ ডিক্লেৰেশ্যন ফৰ্ম এখনো দিব লাগিব ফৰ্মখনৰ লগত জমা DBT will be done only through the Aadhaar based payment system to the Aadhaar seeded bank account of the eligible at a girl level boy দিব লাগিছিলে no applicant will be eligible to receive benefit under the scheme without valid Aadhaar number and the Aadhaar seeded bank account তো ইয়াতে কি কৈছে যে যোনটো তোমালোকৰ একাউণ্টতে পইচাটো দিয়া হ'ব গতিকে তোমালোকৰ যোনটো আধাৰৰ লিংক থাকিব আধাৰৰ লগত লিংক থকা বেংক একাউণ্টতহে সেই পইচাটো তোমালোকে পাবা যদি আধাৰৰ লগত লিংক নাথাকে তোমালোকৰ পইচাটো দিয়া নহব বা দিব নোৱাৰিব the student shall ensure that the data provided by them is correct and complete তো তোমালোকে যোনখিনি ফৰ্ম ফিল আপ কৰাৰ সময়ত অলপ সাৱধান হ'ব লাগিব তো যোনখিনি ডাটা তোমালোকে দিয়া সেইখিনি সম্পূৰ্ণ শুদ্ধ হ'ব লাগিব the head of the institution ensure collection of the verification of the application from through their respective portal and submit the correct data in the portal তো এটা কি কৈছে যিসকল হেড অফ দ্য ইনষ্টিটিউশ্যন আছে তেওঁলোকেতো তোমালোকে ফৰ্মখন ফিল আপ কৰি জমা দিয়াৰ পিছত তেওঁলোকে কি কৰিব লাগিব অনলাইনত ভৰাব লাগিব আৰু তেওঁলোককো নিৰ্দেশনা দিছে যে যাতে তেওঁলোকে শুদ্ধকে ভৰায় তো বাকিখিনি আমাৰ দৰকাৰ নাই আমি তোমালোকে আই নম্বৰটো চোৱা আই নম্বৰটো দিছে ষ্টুডেণ্টছ হু হেভ নট এনৰোল ফৰ দ্য ফাইনেল এক্সামিনেশ্যন অফ দ্য প্ৰিভিয়াছ একাডেমিক ইয়াৰ should also not be eligible to avail MMNBA benefits তো ইয়াতে কি কৈছে যিসকল ছাত্ৰ ছাত্ৰী যোৱা বছৰ ধৰা ফাইনেল দিয়া নাছিলে বা তেওঁলোকে ফাইনেল ক্লিয়াৰ কৰিব পৰা নাই তেওঁলোকক এই বছৰ দিয়া নহয় মানে তোমালোকে ধৰা BA ফাৰ্ষ্ট ইয়াৰত লগাইছা তো FA ফাৰ্ষ্ট ইয়াৰ তোমালোকে ক্লিয়াৰ কৰিব পৰা নাই তেনে ক্ষেত্ৰত তোমালোকে আকৌ BA ফাৰ্ষ্ট ইয়াৰ পঢ়িবলগীয়া হ'ল তো BA ফাৰ্ষ্ট ইয়াৰ পঢ়িবলগীয়া সময়ত কি হ'ব তোমালোকক বোলে আকৌ এবাৰ দিম তেনেকুৱা নহয় ফেল কৰিলে
বা পৰীক্ষা দিলে কিন্তু সেইটো আকৌ নিদিয়ে তো নেক্সট হোৱা J number 2 for existing beneficiaries the same condition as above will apply they will also submit a duly filled in application from with the correct complete detail the head of the institutions will ensure that the student has adhered to all the above conditions and has above 70% attendance in the previous year তো ইয়াতে কি কৈছে ধৰিলা ইউজি ফাৰ্স্ট ইয়াৰ তোমালোকে এপ্লাই কৰিলা পইচা পাই আছা এতিয়া যেতিয়া আকৌ ইউজি সেকেন্ড ইয়াৰত উঠিবা তেতিয়া আকৌ এপ্লাই কৰিব লাগিব তো এপ্লাই কৰোতে সেইটো বস্তু চাব লাগিব যে তোমালোকৰ 70% এটেন্ডেন্স আছে নাই সেইটো কলেজত চাব সেইটো কলেজত যদি তোমালোকৰ 70% মানে এটেন্ডেন্স কম থাকে তেতিয়া অলপ পোৱাত অসুবিধা হ'ব এটোৱে কৈছে যে 70% এটেন্ডেন্স থাকিব লাগিব ইউজি ফাৰ্স্ট ইয়াৰ কাৰণে তাৰ পিছতে লাষ্ট আছে মেক মোড অফ পেমেন্ট তো বাই মান্থলি ডিবিটি থ্ৰু আধাৰ বেস পেমেন্ট সিস্টেম টু দা আধাৰ ৰিলেটেড বেংক একাউন্ট of the eligible male student তো অলৰেডি আমি ডিসকাস কৰিছো যে তোমালোকৰ ডাইৰেক্ট টু বেংক তোমালোকৰ কি কৰা হ'ব বেংকত ডাইৰেক্ট পইচাটো পঠোৱা হ'ব যোনটো নম্বৰত তোমালোকৰ আধাৰ লিংক হৈ আছে বেংক একাউন্ট যোনটোত আধাৰ লিংক হৈ আছে সেইটো ডাইৰেক্ট তোমালোকৰ যোনটো পইচা পাবা সেইটো ডাইৰেক্টলি পঠোৱা হ'ব তো এইখিনি আছিলে আজিৰ ভিডিওটোত নিযুত বাপুৰ আঁচনিৰ গোটেইখিনি ডিটেইলছ কিলত ডিসকাস কৰিলো আৰু এটা কথা ইয়াতে তোমালোকৰ যদিহে মানে যেহেতু অতি সোনকালে নিযুত বাবু আঁচনিৰ ফৰ্ম ফিল আপ হ'ব গতিকে যদি কাৰোবাৰ আধাৰ কাৰ্ডখন লিংক হৈ থাকা নাই আধাৰ নম্বৰটো লিংক হৈ থাকা নাই বেংক একাউণ্টৰ লগত তোমালোকে ইমিডিয়েট গৈ পেলাই বেংক একাউণ্টত আধাৰ লিংকটো কৰাই ল'বা নিজৰ বেংকৰ ব্ৰাঞ্চত গ'লে হ'ল তাতে ক'লে তেওঁলোকে কৰি দিব তো এইখিনি আছিল আজিৰ ভিডিওত শেষ কৰিলো কি প্ৰজেক্ট